নিশ্চয়কৈ আজি পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। সেই দ্বিতীয়টো সোমবাৰত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ আচলতে শিৱ মন্দিৰসমূহত যথেষ্ট ভিৰ। আৰু এই মুহূৰ্তত মই গোৱালপাৰাৰ পাগলাটেকত আছোঁ আৰু ঐতিহাসিক এই শিৱ মন্দিৰটো দেখিবলৈ পোৱা গৈছে বলবম যাত্ৰীসকলৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকে বাবাক আৰাধনা কৰাৰ কাৰণে এনেদৰে ওলাই আহিছে। তেওঁলোকৰ হাতে হাতে ধূপধূনা নৈবদ্য দেখিবলৈ পোৱা গৈছে। মন্দিৰৰ কিছু ভিতৰৰ পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিম। সহযোগী ভিডিঅ' সঞ্জীৱৰ জৰিয়তে ভিতৰৰ কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। আৰু দেখিবলৈ পোৱা গৈছে যথেষ্ট দীঘলীয়া শাৰী। ৰাতিপুৱাৰে পৰা এনেদৰে শাৰী পাতা দেখিবলৈ পোৱা গৈছে। বাবাক আৰাধনা কৰাৰ কাৰণে দূৰ দূৰণিৰ পৰা লোক আহিছে। দাদা অকণমান যদি ইফালে আহে, ক'ৰ পৰা আহিছে আপুনি? ধুবুৰীৰ পৰা আহিছে। বাবাক যিহেতু আৰাধনা কৰিবৰ কাৰণে আহিছে, গতিকে বাবাৰ পৰা কি বিচাৰিব, কি আশীষ বিচাৰি যাতে ভালে ভালে থাকোঁ, সৰ্ব পৰিয়ালে যাতে ৰাইজে যাতে ভালে ভালে থাকে, এইটোৰ কাৰণেই আহিছোঁ আমি। আচ্ছা, পূজা দিলে? দিলোঁ। ক'ৰ পৰা আহিছিলে? মই এই বৰভিটাৰ পৰা আহিছোঁ। বৰভিটাৰ পৰা আহিছিলে। কি ক'ব বাবাৰ পৰা, কি আশীষ বিচাৰিলে? কি বাবা কি ক'ম আৰু, চবে যাতে ভালে কুশলে থাকে সেয়াই আৰু। এয়া দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰেই ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে। আজি যিহেতু পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, সেয়ে ৰাজ্যৰ আচলতে বিভিন্ন প্ৰান্তত থকা দাদা ক'ৰ পৰা আহিলে? আমি গোৱালপাৰাৰ পৰা। গোৱালপাৰাৰ পৰা আহিছে। গতিকে কি বিচাৰিব বাবাৰ পৰা? বাবাৰ পৰা আশা কৰোঁ আমাৰ দেশখন ভালভাৱে চলক, বুজিছে। দেখিবলৈ পোৱা গৈছে এনেদৰেই ভক্তপ্ৰাণ ৰাইজে দীঘলীয়া শাৰী পাতা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ। গোৱালপাৰাৰ এই ঐতিহাসিক পাগলাটেক মন্দিৰৰ পৰা আমি এই পৰিৱেশ দেখুৱাই আছোঁ। কেৱল গোৱালপাৰা জিলাৰ নহয়, ৰাজ্যৰ আন আন প্ৰান্তৰ পৰাও আচলতে ভক্তপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। দাদা আমি আহিৰ পৰা বালিজনৰ পৰা আহিলোঁ। বাবাৰ পৰা কি আশীষ বিচাৰিব? ভগৱানে যি দিয়ে ভগৱানে সেয়ে আৰু আগবাঢ়িব লাগিব। তাৰ মন্দিৰটোত আশা আছিলে, আহিলোঁ বহুত দিনৰ পৰা, আহিম বুলি ভাবি। ভক্তপ্ৰাণ ৰাইজৰ হৈছে, আজিও হৈছে। এয়া আমি দেখুৱাইছোঁ মন্দিৰৰ ভিতৰৰ কিছু পৰিৱেশো দেখুৱাম। কিন্তু যথেষ্ট ভক্তপ্ৰাণ ৰাইজ এনেদৰে তেওঁলোকে দীঘলীয়া শাৰী পাতি বাবাৰ আশীষ ল'বলৈ ইয়াত অহা পৰিলক্ষিত হৈছে। সহযোগী ভিডিঅ' সঞ্জীৱৰ জৰিয়তে আমি দেখুৱাইছোঁ। ক'ৰ পৰা আহিছে? লক্ষীপুৰ। এয়া দূৰ দূৰণিৰ পৰা। দাদা ক'ৰ পৰা আহিছে? আমি দুধনৈৰ পৰা। হয়, শাৰী পাতিছে কেইটা বজাৰ পৰা? আমি মোটামুটি 4টাৰ পৰা শাৰী পাতিছোঁ। হয়, আগত তাৰমানে বাহিৰৰ 4টা বজাৰ পৰা শাৰী পাতিছোঁ। হয়, এয়া আমি দেখুৱাইছোঁ দীঘলীয়া শাৰী। এনেদৰে দীঘলীয়া শাৰী পাতি সকলোৱে বাবাৰ আশীষ লোৱাৰ কাৰণে চেষ্টা চলাইছে। সহযোগী ভিডিঅ' সঞ্জীৱে কিছু ভিতৰৰ পৰিৱেশ দেখুৱাব। ক'ৰ পৰা আহিছে? আমি আহিছোঁ বৰপুখুৰী, গোৱালপাৰা। আমি দেখুৱাইছোঁ এনেদৰেই সকলোৱে আহিছে বাবাৰ আশীষ ল'বলৈ। আজি যিহেতু পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। বাইদেউ ক'ৰ পৰা আহিছে? আমি গোৱালপাৰাৰ পৰা আহিছোঁ। হয়, পৰিয়ালে বাবাৰ পৰা কি আশীষ বিচাৰিব? বিচাৰোঁ সকলোৱে সুখে শান্তি থাকক। সহযোগী ভিডিঅ' সঞ্জীৱে যদি সম্ভৱ হয় ভিতৰৰ কিছু পৰিৱেশ দেখুৱাব। আৰু আমি দেখুৱাইছোঁ এয়া হাতে হাতে এনেদৰে ধূপ ধূনা নৈবদ্য লৈ তেওঁলোকে বাবাৰ আশীষ লোৱাৰ কাৰণে আহিছে। আজি যিহেতু পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, সেয়ে প্ৰতিটো আচলতে শিৱ মন্দিৰসমূহত যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু গোৱালপাৰা পাগলাটেক এক ঐতিহাসিক মন্দিৰ, আৰু এই মন্দিৰটো আচলতে যথেষ্ট ভক্তপ্ৰাণ ৰাইজ সমবেত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰেই তেওঁলোকে দীঘলীয়া শাৰী পাতি বাবাক আৰাধনা কৰিবলৈ আহিছে। আৰু কেৱল গোৱালপাৰাৰ নহয়, গোৱালপাৰা জিলাৰ বাহিৰৰ আচলতে যিসকল বলবম যাত্ৰী আছে, সেই বলবম যাত্ৰীসকলো আহিছে। আৰু আমি জানিবলৈ পোৱা মতে বা মন্দিৰ পৰিচালনা সমিতি জানিবলৈ দিয়া মতে নিশা 12 বজাৰ পৰাই আচলতে ভক্তপ্ৰাণ ৰাইজে শাৰী পাতিছিলে। আৰু 4 বজাৰ পৰা ইয়াত পূজা অৰ্চনা চলি আছে। এতিয়াও কিন্তু দেখিবলৈ পোৱা গৈছে যথেষ্ট এই মন্দিৰত ভিৰ।